নিশ্চয়কৈ আমি তেজপুৰ পৰুৱা মাছৰ বজাৰ পৰিৱেশ যিহেতু দেখুৱাই আছোঁ এই মুহূৰ্তত সৰ্বাধিক 22 কেজি ওজনৰ এটা চিতল দেখুৱাইছোঁ প্ৰকাণ্ড এইটো ওজন 22 কেজি বুলি তেওঁ উল্লেখ কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে প্ৰকাণ্ড চিতল শিলঘৰীয়া বাহু বৰালিয়ে ভৰি পৰিছে এইটো কিমান ওজন কেজি 22 কেজি ওজন 22 কেজি ওজন কেনেকৈ দিছে কেজি 1500 এইবাৰ দাম বঢ়াইছে নেকি নাই এইবাৰ কমে এইটো 22 কেজি ওজনৰ চিতল আৰু সৰুবিলাকতো দাম কম আছে না ক'ৰ মাছটো ক'ৰ এইটো জীয়াবলী মাছ মাছ হয় পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু মাছ ক্ৰয় কৰিবলৈ আহিছে বহুজন পুৱাতে মাছ ক্ৰয় কৰিবলৈ ওলাই আহিছে নহয় জানো আহিলোতো ৰাতিপুৱা সময়ত মানে এটা গতানুগতিকভাৱে আগৰ পৰাই নিয়ম থাকেতো যে মাছ চাম উৰুকাৰ যিহেতুকে ৰাতিপুৱা মাছ চাম বুলি পেলাই এতিয়া প্ৰত্যেকবাৰ কাজিৰঙা যাওঁ এবাৰ কাজিৰঙা যোৱাৰ লগত কুঁৱলীৰ কাৰণে তাৰ কাৰণে ইয়াতে আহিলোঁ ঘৰত পৰিয়ালৰ লগতে খাবা পৰিয়ালৰ লগতে খাম নিশ্চিতভাৱে কাৰণ আমাৰ পৰিয়ালটো যিহেতুকে ডাঙৰ তো আহি পাওঁতে সকলো দেৰি হ'ব তাৰপিছত লগে ভাগে এসাঁজ খোৱাটোৱে সকলোৰে কামনা কিন্তু যিহেতুকে আজি মঙলবাৰ তাৰ মাজতে আৰু হয় নিশ্চয়কৈ এইখিনিতে উল্লেখ কৰিম আজি যিহেতু উল্লেখ কৰাৰ দৰে আজি মঙলবাৰ বহুতে হয়তো আজি উৰুকাৰ নিশা মাছ মঙহৰ পৰা বিৰত থাকিব তথাপিও মাছ ক্ৰয় কৰিবৰ বাবে যিহেতু ওলাই আহিছে কি লৈছা বিহুকাৰ উপলক্ষে আহিছোঁ মাছ চাবলৈ কেনেকৈ হয় পৰুৱা বজাৰ ঠিক আছে ইমানেই কেনেকুৱা চকুত কিমান ডাঙৰ মাছ চকুত বহুত ডাঙৰ মাছ আছে আৰু মাছ ওলাই গ'ল বৰ্তমান এটা বজাৰ পৰাই বজাৰ বহিছে হয় নিশ্চয়কৈ যিহেতু এই মুহূৰ্তত পোহৰ হৈছে আৰু পুৱা এই মুহূৰ্তত হয়তো দেখিব পোৱা যাব ক্ৰমান্বয়ে গ্ৰাহকৰ সংখ্যা যিহেতু বৃদ্ধি পাইছে আৰু পৰিৱেশটো আমি দেখুৱাই আছোঁ তেজপুৰ পৰুৱা মাছৰ বজাৰৰ পৰা আৰু এনেদৰে বিভিন্নজন ওলাই আহিছে আৰু মাছ ক্ৰয় কৰাৰ উদ্দেশ্যে সকলো ওলাই অহা পৰিলক্ষিত হৈছে আৰু দাদা কি ল'ব মই বাহুকে ল'ম বুলি ভাবি আছোঁ বাহু ল'ম ৰেটৰ টাইমত পাইছে নেকি দামৰ নাই দামৰ 500 টকা কৈ আছে 500 কৈ আছে ঘৰতে খাব খাম আয়োজন কেনেকুৱা আয়োজন ঠিক আছে বিহু বুলি অসমীয়া মানুহক খোৱাৰ বাবেও এটা উৎসৱ নহয় জানো প্ৰতিদিনে মাছ মাংস খাই আছে কিন্তু আজি জুতি বুটি লগাই আজি তোমাৰ বাহু মাছটো ফুলকবি আলু দি আৰু লগত কি থাকিব আৰু থাকিব গাহৰি থাকিব গাহৰিটো মেইন বস্তু হয় হয় নিশ্চয়কৈ এনেদৰে দেখা পোৱা গৈছে এই মুহূৰ্তত তেজপুৰ মাছৰ বজাৰত বিভিন্ন যিহেতু আমি মাছ দেখুৱাই আছোঁ আৰু এনেদৰে ক্ৰমান্বয়ে সময় বাগৰি যোৱাৰ লগে লগে দেখা পোৱা গৈছে গ্ৰাহকৰ ভিৰ আৰু এটা প্ৰকাণ্ড বাহু দেখিব এইটো বাহু ওজন কিমান 25 কেজি আছে 25 কেজি বাহু লোকেল নদীৰ বাহু কোন নদীৰ এইটো জীয়াবলী নদী বাহু কেনেকৈ দিছে বাহু 1200 টকা কেজি দিছোঁ 1200 এইবাৰতো সস্তাই মাছ বহুত সস্তা হয় যিহেতু আমি দেখুৱাই আছোঁ আৰু এইটো এটা হৈছে প্ৰকাণ্ড বাহু যিটো ওজন 25 কেজি বুলি উল্লেখ কৰিছে 1200 টকা মূল্য নিৰ্ধাৰণ কৰিছে আৰু যিসকল বিক্ৰেতা তেওঁলোকে কোৱাৰ মতে পূৰ্বতকৈ এইবুলি তেওঁলোকে মূল্য বৃদ্ধি ঘটোৱা নাই তথাপিও আশা কৰিছে সকলোৱে যিহেতু তেওঁলোকে নিশা 2 বজাৰ পৰা এই স্থানত গ্ৰাহকৰ বাবে অপেক্ষাৰত হৈ আছে আৰু এনেদৰে দেখা পোৱা গৈছে তেজপুৰৰ আজিৰ দিনটোত উৰুকাত তেজপুৰৰ এই যি পৰুৱা মাছৰ বজাৰত ক্ৰমান্বয়ে গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ